কৃষ্ণ গীতাৰ মহাত্ম্য গীতাৰ মহাত্ম্য আৱে শুনা সৰ্বজন মুনি সমস্তত কৈলা সুতৰ নন্দন সুতনি গদতি শুনা কথা শুনা মুনিগণ শিৱ গীতা যিটো আমি কৰিলো বৰ্ণন হাৰ মহাত্ম্য আৱে শুনা কৰ্ণ ভৰি যাহাৰ শ্ৰৱণে ভাৱ হেলা ৰঙে তৰি হেৰাম ভক্তি ভাৱে যিটো আকৌ শ্ৰৱণ কৰয় কোনে তাৰ পুল্য ফল গণিতে পাৰয় শিশি ধন্য শিশি পুণ্য শিশি শুদ্ধ মতি লভিলন্ত সিটো নৰে হাততে মুকুতি হেন জানি হাতে পাঞ্চে হুয়ায়ে মন কৰে নিতে শিৱ গীতা শ্ৰৱণ কীৰ্তন তেবে তৰিবা ঘোৰ সংসাৰ নিকাৰে অপ্ৰায়াসে পাইবা মুক্তি কৈলো সাৰে সাৰে কায় ক্লেশ মন স্ত্ৰাপ অৰ্থ নাশ ভয় আত্মপীড়া গুচি বেক মনৰ সংশয় অপ্ৰয়াসে পাইবা মুক্তি কৈলো সাৰে সাৰ ৰাম কায় ক্লেশ মনস্তাপ অৰ্থ নাশ ভয় আত্মপীড়া গুচিবে ক মনৰ সংশয় অতিতাপ বিনাশ হৈবা শুদ্ধ মতি শিৱৰ প্ৰসাদে পাইবা পৰম মুকুতি শুনা বুধ লোক কথা পৰম গোপন শিৱ ৰাম আখ্যানম ধুৰয়া লাপন মোহপংকে মগ্ন ভৈলা প্ৰভু শ্ৰী ৰাম অগস্ত্যৰ মুখে শুনি লন্ত তত্ত্ব জ্ঞান সুহি তত্ত্ব সৰোগত কৰি ৰঘুমণি জপ ব্ৰত আৰম্ভিলা ইন্দ্ৰিয় কজিনী আতেশে প্ৰসন্ন ভৈলা প্ৰভু ফুল পানী উমাৰে সহিতে দেখা দিলন্ত আপুনি পাশুপাত অস্ত দিলা তত্ত্ব জ্ঞান ভক্তি মুক্তি উপাসনা কৰিলা পাখ্যান ৰাম শিৱৰ শ্ৰীমুখে বাজ ভৈলা যত তত সেহি শিৱ গীতা যাৰ অপূৰ্ব মহত্ব যিটো নৰে শুদ্ধ ভাৱে আকৌ পাঠ কৰে শিৱৰ কৃপায়ে সিটো সংসাৰ কতৰে
জিতেন্দ্ৰীয় হুয়ানিতে যিটো কৰে পাঠ নতু জিতেন্দ্ৰীয় হুয়া শুনে দুৱাই মাথ সংসাৰ নিস্তৰি সিটো মুক্তি পদ পায় সংসাৰ নাহিকে আত কুহিলো বুজায় এক আধ্যা পাঠে আত্ম শুদ্ধি লাভ হয় দুই আধ্যা পাঠে সৰ্ব ইন্দ্ৰিয় দময় পাঠ ৩-৪ আধ্যা যদি সমাপত তাহাৰ মহিমা কোনে কুহি পাৱে অন্ত অমনেন্দ্ৰিয় যিনি হোৱে চৈতন্য উদয় হৰ গৌৰী আশী হৃদয়ত বাসলয় পাঠ্যন্তে মহাত্মা যিটো পঢ়ে ভক্তি ভাৱে গীতা পাঠ ফল সিটো অৱশ্যেই পাৱে মহাত্মা পঢ়য় কিন্তু ততন পঢ়য় স্বৰূপ জানিবা পুনঃ ফল নিসিজয় ৰাম গীতা পাঠ তত্ত্ব কথা মহাত্মা বৰ্ণন তিনিওৰো সংযোগে মিলে অসাধ্য সাধন গীতা পাঠ অন্তে তত্ত্ব নিৰূপণ কৰি মহাত্ম পঢ়য় যিটো ভক্তি ভাৱ ধৰি তাহাৰ ভাগ্যৰ কথা নহয় বৰ্ণন হৰ গৌৰী পাইলে লক্ষ্মী নাৰায়ণ শিৱৰাত্ৰি দিনে কিম্বা শিৱৰ মন্দিৰে শিৱ গীতা পাঠ যিটো কৰে ভক্তি ভাৱে শিষিজনে সমস্ত দূৰ গতি পিঠি দিলাও মহামুখ্য ফল তাৰ হাততে মিলিলাও যাৰ ঘৰে থাকে শিৱ গীতা মহাধন তাহাৰ ভাগ্যক কোনে কৰিব বৰ্ণন গণন আদি ব্যাধি সমস্তে দূৰতে দূৰ হয় যত তীৰ্থ আছে তৈতে একত্ৰে মিলয় সূৰ্য গ্ৰহণত কোটি ধেনু দান কৰে ভুৱন প্ৰদান কৰে সুমৰু সমানে আকাৰে ৰাম তপতীৰ্থ জাগ আত্ম আন মহাদান কোটি ভাগু নহি গীতা পাঠৰ সমান অতলৈকগামিনী গীতা দুৰ্গতি নাশিনী সৰ্ব পাপ বিমোচনী পতিত পাৱনী মুখ্য পদায়িনী গীতা জানে সবে নৰ পাপ আলু ভঞ্জয় উভঞ্জক কি কৈব বিস্তৰ অজানি কায় বাক্য মনে গীতা পাঠ কৰা দুৰ্লভ মনুষ্য তনু বিফল নকৰা ঐষে পৰমাৰ্থ তত্ত্ব জানিলো আমনে আত্মনিবেদন কৰা শিৱৰ চৰণে চন্দ্ৰ বসু ৰস বসু বেদ খ্ৰীষ্টীয় বৰিষে শ্লোক ভাঙি পদ কৈলো পৰম হৰিষে হেৰা পুণ্য বৰ্ষ বসুবান বইলা উপগত হেৰাম সেই বৰ্ষে শিৱৰাত্ৰি পুণ্য দিৱসত সমৰ্পিলো শাস্ত্ৰ ভাগ
ভক্তৰ গোচৰে অধিক নকৈলো পদ বাহুলৰ দৰে কিনো কৃপা নকৰিলা দেৱকুল পানী যাহাৰ প্ৰসাদে শাস্ত্ৰ আখিলাই আপুনি শিৱৰ মহিমা কোনে কৰিব বৰ্ণন জানি শিৱ পদে লোৱা একান্ত শৰণ শিৱৰাম চৰিত্ৰ ইয়াৰ মনোহৰ দেৱেন্দ্ৰ ৰচিলা চিন্তি পদ গোবিন্দৰ ৰাম বহা টুটা যতই আছে ক্ষমিবা সকলে সবাকো প্ৰণাম কৰো চৰণ কমলে শিৱ গীতা কুলিৰলো কৰ মহাধন জানি সবে কৰা শ্ৰৱণ কীৰ্তন শিৱ গীতা মহাত্মাই মানে সমাপন শিৱ ৰাম বোলা সবে সবা সদগণ ৰাম দেৱেন্দ্ৰ ৰচিলা পদ এৰি আন কাম পাতক চাৰুক ডাকি বোলা শিৱ ৰাম শিৱ শিৱ গীতা সমাপ্ত আমি দোহাই দিছো শিৱ গীতা মহাত্মাই মানে সমাপন শিৱ ৰাম বোলা সবে সামাজিক ৰাম দেৱেন্দ্ৰ ৰচিলা পদ এৰিয়া কাম পাতক চাৰুক ডাকি বোলা শিৱ ৰাম শিৱ হৰে ৰাম ৰাম কৃষ্ণ মহা